নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম। মোৰ ভিডিঅ'বিলাক আপোনালোকে বহুত চোৱাৰ কাৰণে ধন্যবাদ। আৰু মই আজি দোকানৰ পৰা ঘৰত যোৱা ভিডিঅ'কে বনাওঁ বুলি ভাবিলোঁ। আৰু ভিডিঅ'বিলাক অলপো স্কিপ নকৰাকৈ কাটি নাচাই কিনে মোৰ ভিডিঅ'বিলাক সম্পূৰ্ণ কৰি চাওকচোন। মোকো ভাল লাগিব, ভিডিঅ' বনাবলৈও ভাল লাগিব। মই দোকানটো ভালকৈ তালা মাৰি কেনে ঘৰলৈ যাবলৈ ওলালোঁ। আৰু যিহেতু আবেলি সন্ধিয়া হ'ল, সন্ধিয়া হ'লে আৰু ৰাস্তা ঘাটবিলাকো ইমান ভাল নহয়, সেইকাৰণে মই অলপ সোনকালে দোকান বন্ধ কৰি কিনে ঘৰত যাওঁ। মোৰ আৰু এখন ভাঙা চাইকেল আছে নহয়, ভাঙা ভালে, মোৰ কাৰণে ভাল। সেই চাইকেলটোকে চলাই যাওঁ। চাইকেলত লাইট নোহোৱাৰ কাৰণে অলপ সোনকালে যাবলগীয়া হয়। এই যে মোনাবিলাক দেখা পাইছে, সেইবিলাক মই ঘৰৰ পৰা ৰাতিপুৱাতে মোৰ মিছেছে ভাত বনাই কিনে দিয়ে। চব্জি নাথাকিলেও ঘৰৰ ভাতটো বহুত সোৱাদ হয়, সেইকাৰণে ঘৰৰ ভাতটোৱে খাওঁ। এতিয়া মই ভাঙা চাইকেলখন ভাল চাইকেলে সেইখন লৈ কিনে লাহে লাহে ঘৰলৈ যাই আছোঁ। আৰু এইফালে যাইতে আমাৰ ভৱেশ খুৰাৰ ফাৰ্মাচী, এইটো বহুত ভাল। আৰু এইবিলাক লোকেল শাক পাচলি আমাৰ ৰঙলীত ভাল পোৱা যায়। যাইতে কোনোবাই কয় নহয়, ঘৰত বোলে যদি ল'ৰা ছোৱালী থাকে এটা গেট পাছ লাগিবই। গেট পাছটোকো মই লৈ লওঁ। কিমান মিঠাই নিম আৰু কি যে মিঠাই লৈ যাওঁ, বেলেগ মিঠাই লৈ যোৱাৰ পিছত ভাত নাখায়। সেইকাৰণে আজি ভাবিলোঁ মেৰি বিস্কুটকে পেকেট লৈ যাওঁ, খায় না নাখায়। সিটো মেৰি বিস্কুট খাব ভাল নাপায়, গাখীৰ লগত খাবও পাৰে। আজি লৈ যাওঁ। এতিয়া ল'লোঁ মেৰি বিস্কুটটো, আৰু মেৰি বিস্কুটটো লৈ কিনে এতিয়া ঘৰত যাওঁ। ঘৰত আৰু এবাৰ চাইকেলটো ধৰিলোঁ। চাইকেলটো ধৰি কিনে লাহে লাহে এইবাৰ কয় নহয়, ধীৰে স্থিৰে যাওঁ কাছৰ লক্ষণ, সেই তেনেকৈ আৰু যাবলৈ লাহে লাহেকৈ যাই আছোঁ। এইটো হ'ল আমাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ। এইটো পাৰ হোৱাতে বহুত সাৱধান, এইখিনিত গাড়ীবিলাক চলা নকৰে। আৰু হাইতে এইবাৰ মোৰ গোলক মোচাই তাত চকলেটো পায়, এই চকলেটটো অলপ লৈ যাওঁ। ছোৱালীজনীয়ে চকলেট খাই ভাল পায়, কিন্তু মোৰ চকলেট কিনিবৰ মন নাই। কিন্তু এতিয়া আৰু যদি সি বিস্কুটটো নাখায়, চকলেটটো দিম। সেইকাৰণে এই চকলেটটোকে ল'লোঁ, চিলি চকলেটটো। ময়ো খাই ভাল পাওঁ যেনিবা, কিন্তু এতিয়া ডাঙৰ হ'লো ন, চকলেট খোৱা বয়স নাই। চকলেট 10 টকা ল'লোঁ। এতিয়া 10 টকা লৈছোঁ যদিও কিন্তু গোটেই দিব নোৱাৰিম। মাজে মাজে অলপ এটা দুটাকে দি থাকিব লাগিব। আৰু মোচাই ক'ব লাগিছে আইচক্ৰীম লৈ যাওক। মই বোলো আইচক্ৰীমটো নিব পাৰোঁ, কিন্তু ঘৰত নিলে আৰু সকলোৱে গালি দিব। এনে দেউতাৰো কাহি আছে, চৰ্দি লাগি আছে, আৰু সকলোৰে চৰ্দি লাগে যে, মোৰো অলপ চৰ্দি লাগি আছে। সেইকাৰণে আইচক্ৰীমটো নিলোঁ। আৰু আমাৰ মোচাৰ কি ডাঙৰ মিঠাই সকলো বস্তুৱে আছে, যেনিবা খোৱা বস্তু আৰু সৰু ছোৱালীসকলৰ কাৰণে। ডাঙৰো আছে, ঠাণ্ডা এইবিলাক সকলোৱে খাব। আপোনালোকে আহি কেনে লৈ যাব। এতিয়া মোচাৰ পৰা চকলেটটো লৈ কিনে মই এতিয়া ঘৰত যোৱাৰ কাৰণে আৰু মোৰ দামী চাইকেলটোত উঠিলোঁ। আৰু এতিয়া কয় নহয়, কাছৰ নিচিনাকৈ লাহে লাহে ঘৰলৈ গ'লোঁ। আৰু আমাৰ ৰাস্তাটো যিহেতু ইমান ভাল নহয়, সেইকাৰণে আস্তে যোৱাটোৱে ভাল। এতিয়া আৰু বয়সো হ'ল ন, আস্তে যাব লাগিব। আৰু ৰাস্তাটো যিমান বেয়া না, এতিয়া ভাল কৰি আছে, নতুনকৈ বনাই আছে। কেইদিনমান পিছত ভাল হ'ব। এয়া দেখিছে নহয় ৰাস্তাটো কেনেকুৱা। সেইকাৰণে মই অলপ সোনকালেহে ঘৰত যাওঁ। মোৰ চাইকেলৰ লাইটটো নাই যে। এতিয়া
আস্তে আস্তে যাই আছোঁ। আৰু এটা মনত আহিলে আমাৰ মানে বিধানটোও পাৰা হৈছে, বিধানটো কিমান ডাঙৰ হ'ল সেইটো অকণমান চাই যাওঁ। সেয়া ইমান ভাল কাম কৰি আছে, মানে আমাৰ ৰাস্তাটো বনাই আছে। বনালে যে মই সন্ধিয়াকে দেৰিকেও ঘৰলৈ যাব পাৰিম। ৰাস্তাটো অলপ ডাঙৰো কৰিছে, ইমান গাড়ী ট্ৰেক্টৰ গাড়ী ভাল হৈছে, ভাল বহুত ভাল হৈছে। ৰাস্তা ভাল হোৱা মানে আমাৰ নিজৰে ভাল আৰু সকলোৰে ভাল। আৰু ডাঙৰ হ'বও লাগে, মানে ইয়াত পিলপিলি বা বেলেগ ডাঙৰ গাড়ী আহিলে অলপ ঠেক হয়, অলপ সৰু হয়, সেইকাৰণে ডাঙৰ কৰাটো ভাল হ'ব। এইবাৰ ভাবিলোঁ আমাৰ দৌল মন্দিৰৰ আমাৰ ইপিনে বিধান পাৰা হৈছে, বিধানবিলাক কিমান ডাঙৰ হ'লে এবাৰ চাই যাওঁ। এতিয়া আমাৰ শ্ৰী ৰামচন্দ্ৰৰ বিগ্ৰহ তাৰ এদিয়ে যাব লাগে। এতিয়া মই লাহে লাহে আমাৰ বিধানখিনি চাই যাওঁ, আৰু বিধানখিনি চোৱা হ'লে বা আমাৰ গাঁৱৰ ভাইটিবিলাক ইয়াতে বহুত গৰম না, ঠাণ্ডা বতাহ খাই আছে, ভাল মাটিটোও পকিছে। এতিয়া এই কেইদিনমান পিছত আমি ধানটো গাড়িব পাৰিম। এতিয়া সদায় আমাৰ ভণ্টিজনী কি কৰি আছে, হে কৰিছে নেকি দেখ। এতিয়া আমাৰ তামাৰ ঘৰত এতিয়া জেঠি বা বাটতে বহি আছে, একো নহয় দে, ঠাণ্ডা ঠাণ্ডা। ইমান গৰম। এতিয়া আমাৰ ট্ৰেইন ৰাস্তা আণ্ডাৰগ্ৰাউণ্ড এতিয়া লাহেকৈ মোৰ ঘৰত সোমাব আৰম্ভ কৰিছোঁ। মানে নিজৰ গাঁৱত নিজৰ ঘৰত আহিলে মনটো কিবা বেলেগ লাগে, ভাল লাগে। সৰুৰ পৰা ডাঙৰ হোৱা ঠাই নিজৰ ঘৰত আহি ভাল লাগিব। আৰু এতিয়া ঘৰ আহি পালোঁ। এতিয়া মোক মোৰ ছোৱালীজনীয়ে বাট চাই আছে কিজান। এতিয়া মোক দেখা পোৱাৰ লগে লগে কি কয় আপোনালোকে দেখিবচোন। এতিয়া চাই থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আনচুং বাপা আনচুং মিঠানচুং মিৰি বিস্কুট ফাগুনৰ পছুৱাই জোৰণীয়া নতুন ফাগুন মোৰ নামি আহা দুচকুতে নামি চুমা দিয়া ফাগুন মোকেনো আজি